প্ৰথম কথা হ'ল আজি ইয়াত আমি যন্ত্ৰ মন্ত্ৰত টাইম স্বাধীনতা প্ৰতিবাদ কৰা নাই। আমি আহ্বান জনাবৰ বাবে আহিছোঁ, কাৰণ বিগত সময়ত আমি 1988 চনত টাইম স্বাধীনতা জন্ম হোৱাৰ দিনাখনৰ পৰাই অসমত প্ৰতিবাদ কৰিছোঁ, গাঁৱে গাঁৱে প্ৰতিবাদ কৰিছোঁ, দিল্লীত প্ৰতিবাদ কৰিছোঁ, প্ৰতিবাদ ওপৰত প্ৰতিবাদ কৰি আহিছোঁ। আৰু কেৱল টাইম জনগোষ্ঠীৰ ৰাইজে বা 6 জনগোষ্ঠীৰ ৰাইজে যে প্ৰতিবাদ কৰিছে তেনেকুৱা নহয়। আমাৰ দাবীটো লৈ কিন্তু অসমৰ অন্যান্য জাতি জনগোষ্ঠী আমাক সমৰ্থন কৰিছে, ৰাজপথলৈ ওলাই আহিছে। আৰু এই কাৰণে ওলাই আহিছে যে টাইম জনগোষ্ঠীক বা 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা দিলে অসমখন যে সুৰক্ষিত হ'ব, এই বিষয়বস্তুটো অন্যান্য জাতি জনগোষ্ঠীৰ লোকে বুজি পাইছে, কিন্তু এই চৰকাৰখনে বুজি পোৱা নাই। শেহতীয়াকৈ এই চৰকাৰখনে বুজি পাইছে বুলি আমাৰ অনুধাৱন হৈছে। আৰু আমি চৰকাৰখনক সৌসিদিনা মন্ত্ৰী গোটৰ প্ৰতিবেদনখন বিধানসভাত দাখিল কৰাৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি এই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনত আহোম জনগোষ্ঠী বা 6 জনগোষ্ঠীৰ ৰাইজে অসমখন সুৰক্ষিত হ'ব পৰাকৈ আৰু এই জনগোষ্ঠীকেইটাৰ প্ৰতিটো অধিকাৰ পোৱাকৈ যিখন প্ৰতিবেদন হ'ব, এই প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু কেন্দ্ৰলৈ অনতিপলমে প্ৰেৰণ কৰাৰ পাছত এই কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাবলৈ আজি আহিছোঁ যে তেখেতসকলে দাড়ি কমা সলনি নকৰাকৈ যাতে এই প্ৰতিবেদনখনৰ ওপৰত ভিত্তি কৰি এই টাইম জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠী জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু আমি 2টা সময়লৈ অপেক্ষা কৰিম। এই বিষয়বস্তুটো আমি আহ্বান জনাব পাৰিছোঁ যে 2টা সময়লৈ আমি অপেক্ষা কৰিম। প্ৰথম কথা হ'ল শীতকালীন অধিৱেশন লোকসভাত বৰ্তমান চলি আছে। এই শীতকালীন লোকসভা অধিৱেশনত আমাৰ জনজাতিকৰণৰ প্ৰসংগটো তেখেতসকলে পাছ কৰাৰ ব্যৱস্থা কৰিব লাগে।